নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক খুব টপ কণ্ডিশ্যনৰ এখন i20 লৈ আহিছোঁ হুণ্ডা স্পৰ্টছ ছেকেণ্ড টপ মডেলটো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। আহক প্ৰথমতে আমি গোটেই চাইজানটো দেখাওঁ কি গেটআপত আছে গাড়ীখন। গাড়ীখন চব কি ধুনীয়া আছে, ক'তো এটা স্ক্ৰেচ নাই দেখিছে। ফ্ৰণ্টত দেখিছে এইটো আপোনাৰ DRL ফগ লেম্প চব লাগি আছে। টায়াৰ কণ্ডিশ্যন চব মোটামুটি চব 95%কৈ আছে, ক'তো এটা স্ক্ৰেচ নাই দেখিছে। পেট্ৰল ভাৰ্চন হয়, স্পৰ্টছ মডেল। বেক চেঞ্চৰ লাগি আছে, আপোনাৰ বেক কেমেৰা লাগি আছে, দেখিছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তাই যিকেইটা লাগি আছে মোটামুটি চলাব পাৰিব 30-35 কিলোমিটাৰ। তাই কাৰণে টেনশ্যন ল'ব নালাগে, তাই গোটেইকেইটাই ভাল লাগি আছে। আৰু গাড়ী আপোনাৰ বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো কাম নাই, 1 টকা খৰচা নাই। গাড়ী আহি নিজে চালে গম পাব। এইটো দেখিছে তাই একদম ধুনীয়া হৈ আছে। আহক বাইকটো দেখালোঁ, এতিয়া আমি ইণ্টেৰিয়ৰৰ পৰা দেখাওঁ। এই ইণ্টেৰিয়ৰটো চাওক, আপোনাৰ এছ'চিয়েট কমপ্লিট লাগি আছে। এইটো স্পৰ্টছ মডেলত আপুনি পাই যাব ডুৱেল এয়াৰবেগ পাই যাব, কোম্পানী ফিটেড ছাউণ্ড ছিষ্টেম পাই যাব, বেক কেমেৰা পাই যাব। এইটো আপোনাৰ গ্লাছত বেক কেমেৰা আছে, কেমেৰা পাই যাব, আৰ্মৰেষ্ট পাই যাব। এই দেখিছে মাজত আৰ্মৰেষ্ট পাই যাব, আৰু আপোনাৰ ষ্টেং কণ্ট্ৰলখিনি পাব, মুডখিনি ষ্টেঙত আপুনি গান চান ফোন চোন ৰিচিভ কৰিব পাৰিব। গাড়ী কমপ্লিট চিল আছে, দেখিছে দৰ্জা চিল হৈ আছে। আহক ফ্ৰণ্টত চাওক, এইটো ফ্ৰণ্টৰ টায়াৰটো দেখিছে, এইটো 95% মানকৈ আছে। টায়াৰ যিকেইটা লাগি আছে গোটেইকেইটা চেঞ্জ কৰি দিছে, গোটেইকেইটা নতুন টায়াৰ লাগি আছে। এইটো চাওক, এইটো একেই হৈ আছে। এয়া চাওক ভিতৰতো যথেষ্টখিনি স্পেচ আছে। i20 বিষয়ে কি ক'ম, i20 বিষয়ে চবেই জানেই। আৰু বেকত আপুনি ৰিয়েৰ এচি পাই যাব। চাওক এইখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি একেনে দেখাওঁ, গাড়ীখন যাতে কোনো এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে আমি গোটেই চিলবোৰ দেখাই দিওঁ। এয়া চাওক ডিগি, চাওক ডিগি সম্পূৰ্ণ চিল হৈ আছে, দেখিছে। স্পেয়াৰ চাওক, এইটো মোটামুটি আপোনাৰ 70% প্লাছ হৈ আছে স্পেয়াৰ। আপুনি বেকত এইবোৰ চেঞ্চৰ পাই যাব, 4টা চেঞ্চৰ পাই যাব, বেক কেমেৰা পাই যাব। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়, চাবি 2টা পাই যাব। চাওক i20খন একদম কমফৰ্টেবল গাড়ী হয়, চবেই জানেই। এইখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এইখন চাওক দৰ্জা দেখিছে সম্পূৰ্ণ চিল আছে। আপোনাৰ 4খন পইণ্টটো ইয়াতে পাব, ছাইড মেটটো ইয়াতে মিলাব পাৰিব। দেখিছে ষ্টেঙত এটা এয়াৰবেগ পাই যাব, আৰু ইয়াতে মুডখিনি আছে, এইখিনি পাই যাব। ষ্টেং এডজাষ্টো কৰিব পাৰিব। কিন্তু দেখালোঁ, এতিয়া আমি ইঞ্জিনটো দেখাওঁ। পাক বনেটখন নাই, এইটো চাওক এফ্ৰন দেখিছে, এইটো চিল হৈ আছে। এইটো এখনো চিল হৈ আছে। এইটো বেটেৰী দিছে, নতুন লাগি আছে, গ্ৰীণ হৈ আছে। আৰু ইয়াত কোনো ধৰণৰ খোলা মেলা ৰেঞ্চ একো লগোৱা নাই, একদম কোম্পানীৰ পৰা আপোনাৰ যেনেকৈ আহিছে তেনেকৈ আছে, কোনো এটা লিকেজ নাই। এইখন বনেট দেখিছে, এখনো চিল হৈ আছে। দুখন গাড়ীখন দেখিটো গম পাইছে কেনেকুৱা গেটআপত আছে। এইখন 2019 চনৰ লাষ্টৰ হয়, ছেকেণ্ড টপ মডেল পেট্ৰল ভাৰ্চন স্পৰ্টছ মডেলটো হয়। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 4,95,000। 4,95,000 ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে, 1,20,000 টকা, 1,50,000 টকাৰ ভিতৰত ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক, নিজে ফিজিকেলি কেনেকুৱা গেটআপত আছে গাড়ীখন চাই লওক। দামটো আমি কিবা এটা মিনিমাম চাই দিম। আৰু চাওক একেই আপোনাৰ 19 মডেল ক'ৰবাত কমতো পাই যাব পাৰে, আপুনি 4 লাখতো পাব পাৰে, 3,80,000 পাই যাব পাৰে। কিন্তু গাড়ী কণ্ডিশ্যনটো আৰু ৰানিংটো লৈ পেলাই দাম হয়। এতিয়া গাড়ীখন এনেকুৱা এটা গেটআপ লৈ আছে, 1 টকা খৰচা নাই, জাষ্ট তেল ভৰাই চলাব পাৰিব। নাই বডি চাউণ্ড আছে, নাই কিবা ছাছপেনশ্যন চাউণ্ড আছে, একোৱে কাম নাই। আহি নিজে চালে গম পাব। মোৰসকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থ'ব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যেতিয়া মন যায় কল কৰিব পাৰে। আপোনালোকে আহি নিজে ডিলাৰত ভিজিট কৰি ফিজিকেলি গাড়ীবিলাক আমাৰ চাই লওক। আৰু যথেষ্টখিনি গাড়ী ষ্টক আছে, যদি বেলেগ গাড়ীৰ বিষয়েও জানিবলগীয়া থাকে মোক কল কৰিব পাৰিব। আপোনালোকে আহি নিজে চালে গম পাব গাড়ীবোৰ কেনেকুৱা গেটআপত আছে।